নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আচৰিত যেন লাগিলেও এয়া একেবাৰে সত্য। শিৱ মন্দিৰতে ভক্তক দৰ্শন দিলে মহাদেৱে। আশুতোষ মহাদেৱে ভক্তৰ প্ৰতি সন্তুষ্ট হৈ দেখা দিলে ভক্তজনক। কি ৰূপত কেনেকৈ দেখা দিলে জানিলে আপুনিও আচৰিত হ'ব। অপাৰ ক্ষমতাশালী মহাদেৱে কেতিয়াও সঁচা ভক্তক নিৰাশ নকৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ক'ত কেনেকৈ স্বয়ং ভোলানাথে এজন সঁচা ভক্তক দৰ্শন দি তেওঁৰ মনৰ অভিলাষ পূৰণ কৰিলে। সঁচা ভক্তজনে মন্দিৰত কেনেকৈ দৰ্শন পালে ভগৱানৰ, আৰু ভগৱান মহাদেৱে ভক্তজনক দৰ্শন দি কি ক'লে, এই সকলোবোৰ কথাই জানিব পাৰিব আজিৰ ভিডিঅ'ত। সেয়েহে আপুনি যদি বাবা ভোলানাথৰ এজন ভক্ত, বাবা ভোলানাথক যদি আপুনি ভাল পায়, তেওঁৰ শক্তিৰ ওপৰত যদি আপোনাৰ বিশ্বাস আছে, তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু এজন সঁচা ভক্তক মহাদেৱে কেনেকৈ দৰ্শন দি কি মনৰ আশা পূৰণ কৰিলে কথাখিনি জানক। লগতে সঁচা ভক্তিৰে কেনেকৈ মহাদেৱক সন্তুষ্ট কৰিব পাৰি কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ক'ত কেনেকৈ মন্দিৰত নিজৰ ভক্তক মহাদেৱে দৰ্শন দি মনৰ আশা পূৰণ কৰাৰ লগতে ভক্তৰ প্ৰতি কৃপাৰ মহিমা প্ৰকাশ কৰিলে। মহাদেৱক সাক্ষাৎ দৰ্শন পোৱা ভক্তজনৰ পাছত কি হ'ল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মহাদেৱে ভক্তক কেতিয়াও বিমুখ নকৰে। সঁচা হৃদয়েৰে যি লোকে মহাদেৱক ভক্তি কৰে তেওঁক তেনেকৈ ফলপ্ৰাপ্তি কৰায় মহাদেৱে। এজন সঁচা ভক্তই তেওঁৰ সঁচা ভক্তিৰ দ্বাৰা মহাদেৱক কেনেকৈ দৰ্শন পালে, কেনেকৈ মহাদেৱৰ কৃপাৰ দ্বাৰা তেওঁৰ মনৰ আশা পূৰ্ণ হ'ল, কথাসমূহ অলৌকিক যেন লাগিলেও ই একেবাৰে সত্য, একেবাৰে বাস্তৱ। নিজৰ সঁচা ভক্তিৰে মন্দিৰলৈ গৈ মহাদেৱক দৰ্শন পোৱা ভক্তজনৰ কথাখিনি জানিলে হয়তো আপুনিও আচৰিত হ'ব। আপুনি যদি মহাদেৱৰ প্ৰকৃত ভক্ত, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ ভক্তিৰ দ্বাৰা কেনেকৈ মহাদেৱক দৰ্শন পোৱাৰ উপৰিও সম্পূৰ্ণ কৃপা পাই নিজৰ জীৱন ধন্য কৰিব পাৰিব, সম্পূৰ্ণ ভিডিঅ'টোৰ মাধ্যমেৰেই জানিব পাৰিব। বৰ্তমানেও যে পৃথিৱীত শিৱৰ শক্তি বিৰাজমান হৈ আছে, ভগৱান মহাদেৱে যে ভক্তৰ আকুল প্ৰাৰ্থনাৰ ফল নিষ্ফল নকৰে, সেই সকলোবোৰ প্ৰমাণ কৰিলে এজন ভক্তই। আৰু সেই ভক্তই নিজৰ সঁচা ভক্তিৰে দেৱাদিদেৱ মহাদেৱক দৰ্শন কৰাৰ সুযোগ পালে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি জানো আহক কেনেকৈ এজন সঁচা ভক্তৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ দেৱাদিদেৱ মহাদেৱে মন্দিৰৰ ভিতৰতে দৰ্শন দিলে সেই ভক্তক। আৰু মহাদেৱে ভক্তক কি ক'লে, লগতে কেনেকৈ ভক্তি কৰি মহাদেৱক দৰ্শন কৰিবলৈ সক্ষম হ'ল সেই ভক্তজন। অতি ৰহস্যময়ী ঘটনা। এখন গাঁৱৰ বহু মানুহেই একত্ৰিত হৈ বাবা ভোলানাথৰ মন্দিৰ কেদাৰনাথ ধামলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। সেই গাঁৱতে এজন দুখীয়া কৃষকেও তেওঁলোকৰ লগত যোৱাৰ কথা জনালে। সেই কৃষকজন আছিল মহাদেৱৰ সঁচা ভক্ত আৰু মহাদেৱক ভাল পাই বিশ্বাস কৰে। কিন্তু কেদাৰনাথ যাবলৈ ওলোৱা যাত্ৰীসকলে সেই কৃষকজনক নিয়াৰ কথাত অমান্তি হ'ল। ভক্তজনে মনতে বৰ দুখ পালে আৰু তেওঁ বাবা ভোলানাথক স্মৰণ কৰি সেই মন্দিৰলৈ যিকোনো প্ৰকাৰে অকলে হ'লেও যোৱাৰ সিদ্ধান্ত কৰিলে। খোজকাঢ়িয়েই সেই কেদাৰনাথ মন্দিৰলৈ যোৱাৰ কথা ভাবিলে সেই ভক্তজনে। যদিও ভাবিলে তথাপিও তেওঁ থকা ঠাইখনৰ পৰা কেদাৰনাথ মন্দিৰলৈ যোৱাৰ পথ চমু নাছিল। ই একেবাৰে কষ্টকৰ আৰু দুৰ্লভ আছিল। তথাপিও সেই ভক্তজনে সকলো কষ্ট সহ্য কৰি হ'লেও মহাদেৱৰ কেদাৰনাথ ধাম দৰ্শন কৰাৰ আশা এৰি নিদি ঘৰৰ পৰা মন্দিৰলৈ সুদূৰ বাট খোজকাঢ়িয়েই যাবলৈ আৰম্ভ কৰিলে। মনত দুৰ্বাৰ আশা, মাথো যিকোনো প্ৰকাৰেই তেওঁ কেদাৰনাথত উপস্থিত হ'ব আৰু কেদাৰনাথত প্ৰভু ভোলানাথক ভক্তি কৰি ভোলানাথৰ পৰা তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিব। সেয়েহে তেওঁ বাবা ভোলানাথৰ নাম লৈ খোজকাঢ়িয়েই অকলে যাত্ৰা কৰিলে কেদাৰনাথৰ মন্দিৰলৈ। কেইবামাহো কঠোৰ পৰিশ্ৰম কৰি খোজকাঢ়ি সঁচা ভক্তজনে কেদাৰনাথ মন্দিৰৰ দিশে আগবাঢ়িল। অৱশেষত তেওঁ সঁচা ভক্তি আৰু মহাদেৱৰ কৃপাত এদিন গৈ পালেগৈ কেদাৰনাথ মন্দিৰ। যেতিয়া কেদাৰনাথ মন্দিৰত উপস্থিত হৈছিল তেতিয়া তেওঁৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিছিল
আৰু দেখিলে অগণন ভক্তই কেদাৰনাথ মন্দিৰৰ পৰা ঘৰমুখী হৈছে। সকলো ভক্ত কেদাৰনাথ ধামৰ পৰা উভতিছে ঘৰলৈ। সেইবোৰ দেখি তেওঁ আচৰিত হ'ল। আনকি কেদাৰনাথৰ পুৰোহিতো উভতিছে মন্দিৰৰ পৰা। পুৰোহিতে দুৱাৰ বন্ধ কৰি কেদাৰনাথৰ ধামৰ পৰা পুৰোহিত ঘৰলৈ যাবলৈ ওলাইছে। সেই দৃশ্য দেখি তেওঁ অতি আচৰিত হ'ল। তেওঁ পুৰোহিতক ক'লে, মোক মন্দিৰৰ দুৱাৰখন খুলি দিয়ক। মই বহুদূৰ খোজকাঢ়ি কেদাৰনাথ দৰ্শন কৰিবলৈ আহিছোঁ। বাবা ভোলানাথৰ প্ৰতি থকা মোৰ বিশ্বাস আৰু ভক্তি আপুনি নস্যাৎ নকৰিব। অনুগ্ৰহ কৰি মোক বাবা ভোলানাথক এবাৰ দৰ্শন কৰিবলৈ দিয়ক। কিন্তু কেদাৰনাথৰ সেই পুৰোহিতে ভক্তজনৰ কথা মানি নল'লে। মন্দিৰৰ দুৱাৰ কোনোপধ্যেই খুলিব নোৱাৰে পুৰোহিতজনে। পূজাৰীয়ে কোনোপধ্যেই ভক্তজনক দৰ্শন কৰিবলৈ নিদিলে কেদাৰনাথত থকা বাবা ভোলানাথক। পুৰোহিতে ভক্তজনক ক'লে, সম্পূৰ্ণ ছমাহৰ বাবে কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। এই ছমাহত সেই স্থানত তীব্ৰ ঠাণ্ডা চলিব। সেয়েহে এই ছমাহ সম্পূৰ্ণৰূপে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আৰু কোনো দৰ্শনাৰ্থী ছমাহৰ বাবে কেদাৰনাথ ধামলৈ নাহে আৰু ইয়াত কোনো নাথাকে। এই বুলি কৈ পুৰোহিতে সেই স্থানৰ পৰা দৰজাখন বন্ধ কৰি আঁতৰি গ'লগৈ। কিন্তু মন্দিৰৰ পৰা সকলো দৰ্শনাৰ্থী আৰু পুৰোহিত যোৱাৰ পাছতো ঘণ্টাৰ পাছত ঘণ্টা জুৰি বাহিৰতে বহি থাকিল সেই ভক্তজন। তেওঁৰ মনতে এটা সিদ্ধান্ত কৰিলে, তেওঁ যদি সঁচাই ভগৱান শিৱক ভাল পায়, তেওঁ যদি ভগৱান শিৱৰ সঁচা ভক্ত হয়, তেনে তেওঁ ভগৱান শিৱক দৰ্শন কৰিহে উভতিব। নহ'লে তেওঁৰ জীৱন লাগিলে শেষ হৈ যাওক। তেনেকৈ তেওঁ মন্দিৰৰ বাহিৰতে বহি কান্দিবলৈ ধৰিলে। ভোকে লঘোণে বাবা ভোলানাথৰ নাম স্মৰণ কৰি তেওঁ জোৰে জোৰে কান্দিবলৈ ধৰিলে। লাহে লাহে আন্ধাৰ নামি আহিল। সন্ধিয়া হ'ল। সন্ধিয়া নমাৰ লগে লগে প্ৰচণ্ড ঠাণ্ডা পৰিছিল সেই ঠাইত। বহুদূৰ খোজকাঢ়ি আহোঁতে আহোঁতে তেওঁ শৰীৰ দুৰ্বল হৈ পৰিছিল আৰু বহু সময় একো নোখোৱাৰ বাবে তেওঁ টোপনি আহিছিল। অৱশেষত মন্দিৰৰ বাহিৰতে শুই পৰিল সেই ভক্তজন। নিশা যিমানেই গভীৰ হৈ আহিছিল, ঠাণ্ডাও সিমানে বেছি হৈ আহিছিল। চিলমিল টোপনিতে তেওঁ দেখিলে এটি আচৰিত ঘটনা। তেওঁ জাৰত তেনেকৈ কঁপি শুই থকা দেখি এজন অঘৰী বাবা তেওঁৰ ওচৰলৈ আহিল। অঘৰী বাবাজনে তেওঁক আহি সেই ঠাইৰ পৰা গুচি যাবলৈ ক'লে। কিন্তু ভক্তজনে কোনোপধ্যেই সেই ঠাই ত্যাগ কৰি যাব নোৱাৰে বুলি অঘৰী বাবাজনক ক'লে। বাবাজনে জোৰ কৰাত তেওঁ কান্দি কান্দি সেই বাবাজনক তেওঁ কেনেকৈ মন্দিৰলৈ আহিছিল, কেনেকৈ কষ্ট কৰিছিল, সেই সকলোবোৰ কথা তেওঁ বিৱৰি ক'লে। সেই সকলো দুখৰ কথা জনাৰ পাছত ভক্তজনক সেই অঘৰী বাবাজনে ক'লে, তুমি বৰ ভোকত আছা, অলপ সময় ৰ'বা, তোমাৰ কাৰণে মই কিবা লৈ আহোঁ। এইবুলি অঘৰী বাবাজন কিছু সময়ৰ বাবে তাৰ পৰা আঁতৰি গ'ল আৰু কিছু দেৰিৰ পাছত পুনৰ কিছুমান ফল মূল আনি ভক্তজনৰ ফালে আগবঢ়াই দিলে। অঘৰী বাবাজনে খাদ্যখিনি তেওঁক দি সেইখিনি খাবলৈ কৈ তেওঁলৈ এখন কম্বল আগবঢ়াই দি ক'লে, ৰাতি বৰ ঠাণ্ডা পৰিছে, গতিকে তুমি এইখিনি খাই ইয়াতে শুই থাকিবা। এই কাপোৰখন লোৱা, এই কাপোৰখনে তোমাৰ সমস্ত শৰীৰৰ পৰা ঠাণ্ডা দূৰ কৰিব। এইদৰে কৈ অঘৰী বাবাজন তেওঁৰ ওচৰৰ পৰা আন্ধাৰৰ ফালে গ'লগৈ। অঘৰী বাবাজন যোৱাৰ পাছত ভক্তজনে অঘৰী বাবাজনে দিয়া ফলখিনি খালে। বহু সময় একো নোখোৱাৰ বাবে সেই ফলখিনি খোৱাৰ পাছত ভক্তজনৰ টোপনি ধৰিছিল আৰু তাতেই কম্বলখন লৈ ভক্তজন শুই পৰিছিল। যেতিয়া দ্বিতীয় দিনা তেওঁ সাৰ পায়, তেতিয়া তাত তেওঁ এক আচৰিত পৰিৱেশ দেখিলে। সকলো মানুহ মন্দিৰলৈ আহিছে। মন্দিৰৰ পুৰোহিতো আহিছে। কেদাৰনাথৰ দুৱাৰ বন্ধ কৰাৰ সময়ত পুৰোহিতে তেওঁক কৈছিল, ছমাহৰ বাবে তাত ঠাণ্ডা পৰিব আৰু বৰফ পৰিব। কেদাৰনাথৰ দুৱাৰ সম্পূৰ্ণ ছমাহৰ বাবে বন্ধ থাকিব। কিন্তু ভক্তজনে দ্বিতীয় দিনা পুনৰ এই পৰিৱেশ দেখি আচৰিত হ'ল। পুৰোহিতে মন্দিৰৰ দুৱাৰ খুলিবলৈ লোৱাত শিৱ ভক্তজনে প্ৰথমে তেওঁক প্ৰশ্ন কৰিলে, আপুনিতো কৈছিল ছমাহলৈ মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব, আপুনি কিয় পিছদিনাই মন্দিৰৰ দুৱাৰ খুলিবলৈ আহিলে? ব্যক্তিজনৰ প্ৰশ্ন শুনি পুৰোহিত আচৰিত হ'ল আৰু ব্যক্তিজনলৈ চালে। প্ৰথম অৱস্থাত পুৰোহিতে সেই ব্যক্তিজনক চিনি পোৱা নাছিল। কিন্তু ভক্তজনে আগদিনাৰ সকলো কথা বৰ্ণনা কৰাৰ পাছত পুৰোহিতে তেওঁক চিনি পালে। তাৰ পাছত পুৰোহিতে ক'লে, আপুনি আজিৰ পৰা ছমাহৰ আগৰ কথা কৈছে। আপুনি যি কথা কৈছে সেয়া সম্পূৰ্ণ ছমাহৰ আগৰ কথা। সেই কথা কোৱাৰ আজি ছমাহ সম্পূৰ্ণ হৈছে। সেয়েহে পুনৰ ভক্তৰ আগমন হৈছে, মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব।
পুৰোহিতৰ তেনে উত্তৰ শুনি ভক্তজন আচৰিত হ'ল আৰু তেওঁ ছমাহ খোৱা বুলি মানি ল'বলৈ টান পালে। ভক্তজনৰ কথা শুনি পুৰোহিতে তেওঁক পুনৰ সুধিলে, যোৱা ৰাতি তেওঁৰ লগত কি হৈছিল? তেতিয়া শিৱ ভক্তজনে আগদিনা ৰাতি হোৱা সমস্ত কাহিনীটো ক'লে। ভক্তজনৰ মুখত সেই কাহিনী শুনি পুৰোহিতে লগালগ সেই ভক্তজনৰ ভৰিত পৰিল। পুৰোহিতে শিৱ ভক্তজনক ক'লে, যোৱা ৰাতি তোমাৰ ওচৰত কোনো অঘৰী বাবা অহা নাছিল, আহিছিল বাবা কেদাৰনাথ। মন্দিৰৰ পৰা বাবা কেদাৰনাথ আহি তোমাক নিজে দৰ্শন দিলে। তুমি ধন্য, তুমি বাবা ভোলানাথৰ এজন সঁচা ভক্ত, তোমাৰ জীৱন ধন্য হ'ল। শিৱ ভক্তজনৰ কথাসমূহ শুনি তাত থকা দৰ্শনাৰ্থীসকল আচৰিত হ'ল আৰু তেওঁলোকৰ চকুলো নিগৰি আহিল। এনেকৈয়ে বাবা ভোলানাথে সঁচা ভক্তৰ মনৰ আশা পূৰ্ণ কৰিলে কেদাৰনাথ মন্দিৰত। মহাদেৱ হৈছে আশুতোষ, কোনো ভক্তকেই তেওঁ দয়া নকৰাকৈ নাথাকে। সঁচা অন্তৰেৰে মহাদেৱক হৃদয়ৰ পৰা ভক্তি কৰিব পাৰিলে তেওঁক কেতিয়াও মহাদেৱে নিৰাশ নকৰে। সেয়েহে সঁচা ভক্তি কৰাজনক মহাদেৱে কৃপা কৰে আৰু মহাদেৱৰ কৃপা পোৱাটো নিশ্চিত হৈ পৰে। আপুনিও যদি মহাদেৱৰ ভক্ত তেনে সম্পূৰ্ণ বিশ্বাস আৰু সততাৰে মহাদেৱক ভক্তি কৰক, এদিন আপোনাৰ আশা পূৰ্ণ হ'বই হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।